Hello everyone. মই সুমায়া ৰেহমান। আজি মই ট্ৰেডিশ্যনেল কাপোৰ পিন্ধিছোঁ আৰু লুকটো মই ট্ৰেডিশ্যনেল ৰাখিছোঁ বিকজ মোৰ স্কুলত আজি নতুন লগো লঞ্চ হৈছিলে। চ' লগো লঞ্চিং প্ৰগ্ৰাম এটা আছিলে, সেইটো কাৰণে মই ট্ৰেডিশ্যনেল ড্ৰেছত গৈছিলোঁ। মই দেখুৱাই আছোঁ আপোনালোকক মোৰ লুকটো। এয়া মই শাড়ী পিন্ধিছোঁ। এইখন হৈছে কেৰেলাৰ শাড়ী। এনেকুৱা বৰ্ডাৰ থকা শাড়ীবোৰ নৰ্মেলি কেৰেলাত পিন্ধে আৰু এয়া মোৰ স্কুলৰ মেমে মোৰ কাৰণে লৈ আনিছিলে। চ' খুব ধুনীয়া শাড়ীখন আৰু সকলোৱে কৈছে শাড়ীখনত মোক শ্বুট কৰা বুলি। আৰু বাকী এয়া মই পিন্ধিছোঁ, দেখিছেনে? এইটো হৈছে উডেৰে বনোৱা আৰু এয়া মানে আমাৰ ৰুৰেল এৰিয়াৰ মহিলাসকলে তেখেতসকলে মানে নিজে হাতেৰে বনোৱা হয়। চ' সেইটো খুব মৰম লগা হয় বস্তুটো। সেইটো কাৰণে মই শাড়ীখনৰ লগত বেয়া লগা নাছিলে, সেইটো কাৰণে মই এইটো পিন্ধিলোঁ। আৰু যিহেতু হেণ্ডমেড হয় কিবা এটা ভাল লাগিছে আৰু এয়া মই পিন্ধিছোঁ, দেখিছেনে? এয়া মই পিন্ধিছোঁ বেম্ব'ৰে বনোৱা ইয়েৰিংযোৰৰ ডিজাইনটো খুব মৰম লগা হয়, যিটো নেকি মোৰ হাজবেণ্ডে লৈ আনিছিলে এবাৰ শ্বিলং যাওঁতে। সি মোৰ কাৰণে তাৰপৰা লৈ আনিছিলে আৰু জাষ্ট এনেই চিম্পলকৈ এইটো হাতত লগাইছিলোঁ আৰু এখন হাতত ৱাটচ পিন্ধিলোঁ। আৰু এয়া আছিলে মোৰ কমপ্লিট লুকটো। বাই।